প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ অসম লাইভ 24 পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি। জুবিনৰ স্মৃতিত মুকলি NRD আৰু অসম লাইভ 24ৰ কেলেণ্ডাৰ। বেংককত কেলেণ্ডাৰ মুকলি কৰিলে CMD নৃপেন দাসে। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে CMD নৃপেন দাস আৰু পৰিয়ালবৰ্গই। অসমবাসীকো নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলে অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকী। এইবাৰ কেলেণ্ডাৰখন NRD গ্ৰুপ তথা অসম লাইভ 24 যিখন কেলেণ্ডাৰ অফিচিয়েল কেলেণ্ডাৰ, এই কেলেণ্ডাৰখন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এইদৰেই প্ৰস্তুত কৰা হৈছে আৰু এইদৰেই প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। শিল্পী জুবিন গাৰ্গদেৱৰ স্মৃতিৰ বাবে NRD গ্ৰুপ আৰু অসম লাইভ পৰিয়ালে এখন টেবুল কেলেণ্ডাৰ আমি বনাইছিলোঁ আৰু সেইখন আজি বেংককত এখন উন্মোচন কৰিলোঁ আৰু আজিৰ পিছত আমাৰ কৰ্মীসকলে এই কেলেণ্ডাৰখন সমগ্ৰ ৰাইজক অৰ্পণ কৰিব আৰু অতি সুন্দৰ কেলেণ্ডাৰ আৰু এই কেলেণ্ডাৰখনে মহান শিল্পীগৰাকীৰ বহু স্মৃতি। ইংৰাজী নৱবৰ্ষ উপলক্ষে অসম লাইফৰ ফালৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজ তথা অসম লাইফৰ যিখিনি দৰ্শক আছে আটাইখিনিকে আমি নতুন বছৰৰ ওলগ জনালোঁ। আশা কৰিছোঁ এই নৱবৰ্ষই সমূহ দৰ্শকৰ আশা আকাংক্ষাবোৰ পূৰ কৰিব পাৰিব আৰু আমিও অতি সুন্দৰভাৱে অহা দিনবিলাকত আমি আমাৰ কামবিলাক কৰি যোৱাৰ বাবে মনস্থ কৰিছোঁ আৰু এই চাগতে মই সমূহ ৰাইজ তথা অসম লাইভৰ সমূহ কৰ্মীবৃন্দক নতুন বছৰৰ ওলগ জনালোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ অসম লাইভ 24 পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি। জুবিনৰ স্মৃতিত মুকলি NRD আৰু অসম লাইভ 24ৰ কেলেণ্ডাৰ। বেংককত কেলেণ্ডাৰ মুকলি কৰিলে CMD নৃপেন দাসে। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে CMD নৃপেন দাস আৰু পৰিয়ালবৰ্গই। অসমবাসীকো নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলে অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকী। এইবাৰ কেলেণ্ডাৰখন NRD গ্ৰুপ তথা অসম লাইভ 24 যিখন কেলেণ্ডাৰ অফিচিয়েল কেলেণ্ডাৰ, এই কেলেণ্ডাৰখন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এইদৰেই প্ৰস্তুত কৰা হৈছে আৰু এইদৰেই প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। শিল্পী জুবিন গাৰ্গদেৱৰ স্মৃতিৰ বাবে NRD গ্ৰুপ আৰু অসম লাইভ পৰিয়ালে এখন টেবুল কেলেণ্ডাৰ আমি বনাইছিলোঁ আৰু সেইখন আজি বেংককত এখন উন্মোচন কৰিলোঁ আৰু আজিৰ পিছত আমাৰ কৰ্মীসকলে এই কেলেণ্ডাৰখন সমগ্ৰ ৰাইজক অৰ্পণ কৰিব আৰু অতি সুন্দৰ কেলেণ্ডাৰ আৰু এই কেলেণ্ডাৰখনে মহান শিল্পীগৰাকীৰ বহু স্মৃতি। ইংৰাজী নৱবৰ্ষ উপলক্ষে অসম লাইফৰ ফালৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজ তথা অসম লাইফৰ যিখিনি দৰ্শক আছে আটাইখিনিকে আমি নতুন বছৰৰ ওলগ জনালোঁ। আশা কৰিছোঁ এই নৱবৰ্ষই সমূহ দৰ্শকৰ আশা আকাংক্ষাবোৰ পূৰ কৰিব পাৰিব আৰু আমিও অতি সুন্দৰভাৱে অহা দিনবিলাকত আমি আমাৰ কামবিলাক কৰি যোৱাৰ বাবে মনস্থ কৰিছোঁ আৰু এই চাগতে মই সমূহ ৰাইজ তথা অসম লাইভৰ সমূহ কৰ্মীবৃন্দক নতুন বছৰৰ ওলগ জনালোঁ।